নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বিএড এন্ট্ৰেন্স এক্সামৰ বাবে টিচিং এপ্টিটিউড আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এটা ইম্পৰ্টেন্ট টপিক টিচিং এপ্টিটিউডৰ হেতু হৈছে ইনক্লুসিভ এডুকেশ্যন একৰ্ডিং টু এনইপি তো এনইপিৰ মতে বা এনইপিত কি উল্লেখ কৰিছে ইনক্লুসিভ এডুকেশ্যনৰ বিষয়ে তো ইনক্লুসিভ এডুকেশ্যনৰ যেটো কনসেপ্ট হয় একৰ্ডিং টু এনইপি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব তো যিসকলে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে ডিব্ৰুগড় গুৱাহাটী বড়োলেণ্ড ইউনিভাৰ্চিটি তো এই ক্লাছবিলাক আপোনালোকে চাব পাৰিব বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্টত যাব তাত আপোনালোকে সকলোবোৰ ভিডিঅ চাব পাৰিব ইয়াৰ উপৰিও যদি আপোনালোকে পিডিএফ নোটছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে টিচিং এপ্টিটিউড এথিক্স এডুকেশ্যনাল ইছ্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনাৰেল নলেজ ইংলিছ আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্স এই সকলোবিলাক আপোনালোকে পাব তো ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সটো পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব বা আপোনালোকে যদি ল্যাপটপ বা পিচিৰ জৰিয়তে এক্সেছ কৰিব বিচাৰে www.digitalassam.in এই ৱেবছাইটটো ভিজিট কৰিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰেৰে লগইন কৰিলে তাত আপোনালোকে এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো এনইপি 2020 ত কি কৈছে এটা ইয়াত প্ৰিন্সিপল এটা আছিল এই প্ৰিন্সিপলটো হৈছে যে এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষা যে এনইপি 2020 ত কি কৈছে যে সকলোৰে বাবে শিক্ষা এই বিষয়ে কৈছে যে সকলো ল'ৰা ছোৱালীকে শিক্ষা দিব লাগিব কোনো ল'ৰা ছোৱালী শিক্ষাৰ পৰা বাদ পৰিব নোৱাৰে এই বিষয়ে কোনে কৈছে এনইপিত কৈছে এনইপিৰ এটা প্ৰিন্সিপল হয় এটো নীতি হয় এটো কি এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষা আৰু এই যেটো এডুকেশ্যন ফৰ অল বুলি কোৱাৰ লগে লগে ইয়াত আমাৰ ইনক্লুজনৰ কথাটো আহিব অন্তৰ্ভুক্ত কৰা কথাটো আহিব সামগ্ৰিক শিক্ষাৰ কথা আহিব যেহেতু সকলোকে শিক্ষা দিব লাগিব তাৰ মানে সকলোকে ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ইয়াত কোৱা হৈছে ইকুইটেবল এণ্ড ইনক্লুসিভ এডুকেশ্যন গতিকে আমাৰ এডুকেশ্যনটো কি হ'ব লাগিব শিক্ষাটো হ'ব লাগিব সামগ্ৰিক শিক্ষা হ'ব লাগিব সকলোকে আমি একলগ কৰি ল'ব লাগিব বা অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ইয়া ইকুইটেবল হ'ব লাগিব সমতাপূৰ্ণ হ'ব লাগিব তো ইকুইটি কি হয় ইকুইটেবল কি হয় এই বিষয়ে আমি অলপ পিছত আলোচনা কৰিম গতিকে এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব এনইপি 2020 এটা প্ৰিন্সিপল হয় সেই প্ৰিন্সিপলটোৱে হৈছে এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষা আৰু সকলোৰে বাবে শিক্ষা বুলি কোৱাৰ লগে লগে তাত ইনক্লুজনৰ কথাটো আহিলে গতিকে এনইপি 2020 ত ইনক্লুসিভ এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে ইয়াত প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে তো ইয়াৰ এটা ভিজন আমি যদি চাওঁ বা ইয়াৰ যেটো উদ্দেশ্য এই বিষয়ে উল্লেখ কৰা আছে যে লিংগ সামাজিক শ্ৰেণী অক্ষমতা অৰ্থনৈতিক পটভূমি বা ভৌগোলিক অৱস্থান নিৰ্বিশেষে কোনো শিশুৱে পিছ পৰি নাথাকে গতিকে এই এনইপি 2020 ত কি কৈছে ইনক্লুসিভ এডুকেশ্যনৰ ক্ষেত্ৰত যে কোনো ল'ৰা ছোৱালী পিছ পৰি থাকিব নালাগিব তো যিকোনো জেন্ডাৰৰ হ'ব পাৰে তো মেল হ'ব পাৰে ফিমেল হ'ব পাৰে ট্ৰান্সজেন্ডাৰ হ'ব পাৰে তো সোশ্যাল যিকোনো সোশ্যাল কেটেগৰি হ'ব পাৰে তো যিকোনো তো কমিউনিটিৰ হ'ব পাৰে তো ডিজেবিলিটি থাকিব পাৰে তো বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী হ'ব পাৰে ইকনমিক বেকগ্ৰাউণ্ড যিকোনো হ'ব পাৰে তো দুখীয়া হ'ব পাৰে ধনী হ'ব পাৰে বা জিঅ'গ্ৰাফিকেল লোকেশ্যন তো যিকোনো ঠাইৰ হ'ব পাৰে এনেকুৱা আমি কৰিব নোৱাৰো যে তেওঁ আমাৰ গাঁৱৰ নহয় বা আমাৰ জিলাৰ নহয় গতিকে আমি তেওঁক এডমিশ্যন নিদিওঁ আমি নপঢ়াওঁ তেনেধৰণে কৰিব আমি নোৱাৰো তেওঁক আমি স্কুলত এডমিশ্যন দিব লাগিব প্ৰৱেশ কৰাৰ অনুমতি দিব লাগিব তো যিকোনো জিঅ'গ্ৰাফিকেল লোকেশ্যনৰ হ'ব পাৰে যিকোনো ঠাইতেও হ'ব পাৰে গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈতো পঢ়ি আছে কোনোবাই চাকৰি সূত্ৰে বেলেগত থাকে বেলেগ ৰাজ্যত থাকে তেওঁলোকো তাত পঢ়ি আছে গতিকে ইয়াত কোনো ধৰণৰ জিঅ'গ্ৰাফিকেল যেটো লোকেশ্যন হিচাপে আমি তেওঁক প্ৰৱেশ কৰিবলৈ অনুমতি দিব নোৱাৰো সকলোৱে ইয়াত এক্সেছ কৰিব পাৰিব তো আমি যদি ইয়াতে চাওঁ ইয়াত মেইন যেটো ফোকাস বা মনোনিৱেশ কৰা হৈছে যে এক্সেছ মানে প্ৰৱেশ সকলোৰে কাৰণে হ'ব লাগিব প্ৰতিজন ল'ৰা ছোৱালীয়ে স্কুলত প্ৰৱেশ কৰাৰ অনুমতি থাকিব তো যিকোনো সোশ্যাল বেকগ্ৰাউণ্ডৰ হওক যিকোনো টক সোশ্যাল কেটেগৰি হওক ইকনমিক বেকগ্ৰাউণ্ডৰ হওক তো ফিজিক্যালি ডিজেবল হওক যিকোনো জেন্ডাৰ হওক তেওঁক আমি এক্সেছ দিব লাগিব প্ৰৱেশ কৰিব দিব লাগিব তাৰ পিছত আহিছে ইকুইটি তাৰ পিছত আহিব কোৱালিটি যে ইকুৱেলিটি আৰু ইকুইটি দুটা বেলেগ বেলেগ হয় ইকুৱেল বুলি ক'লে যে আমি ইকুৱেল এডুকেশ্যন হিহঁতক দিব লাগিব শিক্ষা দিব লাগিব সমান শিক্ষা আৰু ইকুইটিটো ইয়াৰ অৰ্থ কিন্তু বেলেগ বেলেগ হয় ইকুৱেলিটি বুলি যেতিয়া আমি কওঁ তাৰ মানে সমান এজন ছাত্ৰক আমি যিমান পৰিমাণৰ শিক্ষা দিছো ঠিক একে পৰিমাণৰ শিক্ষা আনজন ছাত্ৰকো দিব লাগিব গতিকে সমান দিব লাগিব এইটো হৈছে আমাৰ ইকুৱেলিটি তোৰ প্ৰয়োজন থাকিব পাৰে নাথাকিব পাৰে কিন্তু আমি সমান দিছো ঠিক আছে আৰু ইকুইটি কি বুজায় ইকুইটি হৈছে যাক যিমান প্ৰয়োজন সিমানখিনি দিব লাগিব এটা এক্সাম্পল আপোনালোক এখন ছবিৰ জৰিয়তে মই বুজাই দিছো যেনে ইয়াত ইকুৱেলিটি প্ৰথম ছবিখনত আমি ইকুৱেলিটি দেখা পাইছো যে সকলোকে সমান এটা ইয়াত টুল দিয়া হৈছে য'ত উঠি হিহতে খেল চাব পাৰিছে কাৰণ ইয়াত সন্মুখত ওয়াল দিয়া আছে
খেল চাব পৰা নাই গতিকে ইয়াত উঠি তেওঁলোকে খেল চাইছে আৰু তিনিওজনকে সমান উচ্চতাৰ এটা টুল দিয়া হৈছে য'ত উঠি সিহঁতে চাইছে এতিয়া ইয়াত যদি আমি চাওঁ যিজন সকলোতকৈ ডাঙৰ ব্যক্তি তেওঁ বহুত ভালদৰে দেখা পাইছে তাৰপিছত যিগৰাকী ইয়াত ছোৱালী আছে দ্বিতীয়তে তেওঁ ইমান ভালদৰে সুবিধাজনকভাৱে দেখা পোৱা নাই অলপ দেখা পাইছে আৰু এগৰাকী ইয়াত বিশেষভাৱে সক্ষম আছে যিয়ে হুইল চেয়াৰত বহি আছে তেওঁ অলপো দেখা পোৱা নাই গতিকে যদিও সিহঁতক সমান পৰিমাণৰ দিয়া হৈছে তথাপি কিন্তু ইয়াত একো ফলপ্ৰসূ হোৱা নাই কাৰণ খেলখন উপভোগ কৰিব পৰা নাই গতিকে পঢ়াৰ ক্ষেত্ৰতো আমি ল'ৰা ছোৱালীক সকলোকে সমান দিলেই নহ'ব যাক যিমান প্ৰয়োজন আমি সিমানখিনি দিব লাগিব আমি যদি ইকুইটিৰ ফালে চাওঁ ইয়াত এই যিজন ডাঙৰ ব্যক্তি তেওঁক ইয়াতে টুলৰ প্ৰয়োজন নাই কাৰণ তেওঁ এনেই চাব পাৰে বা এনেই দেখা পায় তেওঁৰ সিমানখিনি উচ্চতা আছে কিন্তু দ্বিতীয়গৰাকীক এই ডাঙৰ ব্যক্তিজনৰ যিখন টুল আছিলে সেইখন তেওঁক দিয়া হৈছে দুখন কৰি দিয়া হৈছে যাৰ ফলত তেওঁ ভালদৰে এতিয়া দেখা পাইছে আৰু যিগৰাকী ইয়াত বিশেষভাৱে সক্ষম আছিলে হুইল চেয়াৰত তেওঁক ৰেম্পৰ সহায়ত ওপৰত উঠাই দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁ চাব পাৰিছে গতিকে এতিয়া তিনিওগৰাকীয়ে সমানে চাব পাৰিছে এইটো হৈছে ইকুইটি গতিকে পঢ়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ল'ৰা ছোৱালীক ইকুইটিৰ কথাহে ক'ব লাগিব ইকুৱেলিটিৰ কথা ক'লে নহ'ব সকলোকে সমান দিলে নহ'ব আমি ইকুইটিৰ ওপৰত গুৰুত্ব দিব লাগিব যাক যিমান প্ৰয়োজন হয় সিমানখিনি আমি সিহঁতক দিব লাগিব এতিয়া বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকক বেছি প্ৰয়োজন হ'ব সিহঁতক বেছি সহায়ৰ প্ৰয়োজন হ'ব গতিকে সিহঁতক আমি বেছি সময় বেছি সহায় সিহঁতক কৰিব লাগিব গতিকে এনেধৰণে আমি গুৰুত্ব দিব লাগিব তো নিশ্চয় বুজিব পাৰিছে এয়া হৈছে ইকুইটি গতিকে ইকুইটিৰ ওপৰত গুৰুত্ব দিব লাগিব এক্সেছ আমি সকলোকে দিব লাগিব প্ৰৱেশ কৰাৰ অনুমতি তাৰপিছত ইয়াত কৈছে কোৱালিটি যিটো গুণগত মান হ'ব লাগিব পঢ়াৰ যিটো গুণগত মান উন্নত হ'বই লাগিব এফৰ্ডেবিলিটি ব্যয়সাধ্যতা মানে সিহঁতে সেইখিনি এফৰ্ড কৰিব পৰা হ'ব লাগিব ল'ৰা ছোৱালীয়ে যাতে এফৰ্ড কৰিব পাৰে বহুত এক্সপেঞ্চিভ হ'ব নালাগিব পঢ়া শুনা এডুকেশ্যনটো যদি এক্সপেঞ্চিভ হয় যিখিনি ইকনমিক বেকগ্ৰাউণ্ড সিহঁতৰ ভাল নহয় তেওঁলোকে কেনেদৰে পঢ়িব গতিকে সেইকাৰণে আমি গভৰ্ণমেণ্ট স্কুলবিলাকত এতিয়া ফ্ৰী এডুকেশ্যন দিয়া হৈছে তো আপোনালোকে সকলোৱে জানে গতিকে যাতে এফৰ্ডেবল হয় সিহঁতে এফৰ্ড কৰিব পাৰে মিড ডে মিলৰ ব্যৱস্থা কৰা হৈছে যাতে সিহঁতে তাত খাবও পাৰে বা নিউট্ৰিশ্যনখিনি পায় গতিকে এফৰ্ডেবিলিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু একাউণ্টেবিলিটি মানে জবাবদিহিতা স্কুল কৰ্তৃপক্ষই জবাবদিহি হ'ব লাগিব যদি ল'ৰা ছোৱালী গুণগত মানদণ্ডৰ আমি শিক্ষা দিব পৰা নাই ইকুইটিৰ ওপৰত গুৰুত্ব দিয়া নাই ক'ৰবাত যদি আমি এক্সেছ সিহঁতক দিয়া নাই প্ৰৱেশ কৰিবলৈ দিয়া নাই তো এইবিলাক যদি কিছু খেলি মেলি হয় তেনে তাত আমি জবাবদিহিও হ'ব লাগিব আমি গাই এৰাই চলিব নোৱাৰোঁ কোনোবা ল'ৰা ছোৱালী যদি স্কুলত অহা নাই কিয় অহা নাই তো এইবিলাকৰ ক্ষেত্ৰত একাউণ্টেবিলিটি থাকিব তো এইখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে NEP-ত তো এই পইণ্টছবিলাক মনত ৰাখিব তো এতিয়া আমি আহিম নেক্সট আমাৰ শ্লাইডলৈকে আহিম তো নেক্সট শ্লাইডত আমাৰ আছে কোৰ প্ৰিন্সিপলছ অফ ইনক্লুচিভ এডুকেশ্যন ইন NEP 2020 যে NEP 2020ত সামগ্ৰিক শিক্ষাৰ মূল নীতি যে NEP 2020ত এই ইনক্লুচিভ এডুকেশ্যনৰ কি মূল প্ৰিন্সিপলৰ কথা কৈছে মূল নীতিৰ কথা কৈছে সেই নীতিকেইটা আমি আলোচনা কৰিম ঠিক আছে সো প্ৰথম যেটো আমাৰ নীতি যেটো আমাৰ সামগ্ৰিক শিক্ষাৰ ক্ষেত্ৰত কৈছে সেইটো হৈছে ইকুইটি এণ্ড ইনক্লুজন এজ ফাউণ্ডেশ্যন যে ভেটি হিচাপে ইকুইটি আৰু অন্তৰ্ভুক্তি এতিয়া ইকুইটি মানে কি বাৰে বাৰে নকওঁ বুজি পাইছে আপোনালোকে ইকুইটি মানে কি গতিকে ইকুইটিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু ল'ৰা ছোৱালীক আমি অন্তৰ্ভুক্ত কৰিব লাগিব সকলো ল'ৰা ছোৱালীক এইটো হৈছে মূল নীতি প্ৰথমটো মূল নীতি গতিকে শিক্ষাই সকলো শিশুৰ বাবে সম সুযোগ নিশ্চিত কৰিব লাগিব গতিকে ইকুৱেল অপৰচুনিটি সকলো ল'ৰা ছোৱালীকে আমি দিব লাগিব হেতুৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এলিমিনেটছ ডিসক্ৰিমিনেশ্যন বেৰিয়াৰ্ছ এণ্ড বায়াছেছ গতিকে আমি কিছুমান যদি বৈষম্য থাকে কিবা বাধা থাকে পক্ষপাতিত্ব থাকে এইবিলাক আমি দূৰ কৰিব লাগিব গতিকে আমি ইয়াত কি কৰিব লাগিব ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰোঁ যে কোনোবা দুখীয়া ল'ৰা ছোৱালী আহিছে আমি এডমিশ্যন নিদিওঁ কোনো বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আহিছে আমি এডমিশ্যন নিদিওঁ আমি নপঢ়াওঁ ভালদৰে তো এনেধৰণৰ আমি ডিসক্ৰিমিনেশ্যন আমি কৰিব নোৱাৰিম গতিকে এনেধৰণৰ যদি কিবা বাধা থাকে এইবিলাক দূৰ কৰিব লাগিব যদি স্কুলত কিবা তেনেধৰণৰ বাধা আছে এইবিলাক দূৰ কৰিব লাগিব সেই বিষয়ে কৈছে সকলোকে আমি সমান সুযোগ দিব লাগিব মানে ইকুইটিৰ কথা কৈছে সমান সুযোগ মানে যাক যিমান প্ৰয়োজন সিমানখিনি আমি দিব লাগিব তো এইটো হৈছে আমাৰ প্ৰথমটো নীতি দ্বিতীয় নীতিটোলৈকে যদি আমি আহোঁ দ্বিতীয় নীতিটোত কৈছে যে স্পেচিয়েল এমফাচিছ অন ডিসএডভান্টেজ গ্ৰুপছ যে যিবিলাক বঞ্চিত গোট আছে ডিসএডভান্টেজ গ্ৰুপ আছে এইবিলাকক আমি বিশেষ গুৰুত্ব দিব লাগিব তো ইয়াত SEDGৰ কথা কৈছে SEDGৰ ফুল ফৰ্মটো হৈছে স্পেচিয়েল এমফাচিছ অন ডিসএডভান্টেজ গ্ৰুপছ গতিকে কিছুমান এনেধৰণৰ আমাৰ গ্ৰুপছ থাকিব আৰ্থ সামাজিকভাৱে বঞ্চিত হৈছে তেওঁলোকে তো তেওঁলোকক আমি স্পেচিয়েলি বা বিশেষ
গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব ইয়াক SEDG বুলি কোৱা হয় স্পেচিয়েল এমফাছিছ অন ডিসএডভান্টেজ গ্ৰুপ যিবিলাক ডিসএডভান্টেজ গ্ৰুপ আছে আৰ্থ সামাজিকভাৱে বঞ্চিত যিবিলাক গ্ৰুপ কোনবিলাক যেনে ছোৱালী বা মহিলা হ'ব পাৰে যদি ছোৱালী বা মহিলা বুলি আমি তেওঁলোক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰিছোঁ তো বিভিন্ন ক্ষেত্ৰত এইবিলাক আমাৰ হয় ছোৱালী বা মহিলাক উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা দিয়া হয় আগত প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰতো বাধা দিয়া হৈছিল কিন্তু এতিয়া সেইবিলাক লাহে লাহে নোহোৱা হৈ গৈছে কিছুমান ঠাই বিশেষে আছে এতিয়াও গতিকে এইবিলাক ক্ষেত্ৰত যিবিলাক আৰ্থ সামাজিকভাৱে বঞ্চিত হৈ আছে ছোৱালী বুলি বা মহিলা বুলি বঞ্চিত হৈছে গতিকে তেনেধৰণৰ গোটবিলাকক গ্ৰুপবিলাকত বেছি গুৰুত্ব দিব লাগিব সেই কথাষাৰ কোৱা হৈছে স্পেচিয়েল এমফাছিছ অন ডিসএডভান্টেজ গ্ৰুপ এই যেটো নীতি দ্বিতীয়তে আমি যিবিলাক অনুসূচিত জাতি আছে OBC থাকিব বা আমাৰ মাইনৰিটিছবিলাক আছে ST SC আছে তো এইবিলাক আমাৰ সামাজিকভাৱে পিছপৰা বুলি বিবেচিত কৰা হয় গতিকে এনেধৰণৰ ল'ৰা ছোৱালীবিলাককো আমি কি কৰিব লাগিব স্পেচিয়েল কেয়াৰ ল'ব লাগিব তাৰপিছত বিশেষভাৱে যিবিলাক সক্ষম ল'ৰা ছোৱালী থাকিব CWSN ল'ৰা ছোৱালী তেওঁলোকক আমি স্পেচিয়েল কেয়াৰ ল'ব লাগিব যেটো আমি ইকুইটিত পাইছোঁ কাৰণ তেওঁলোকক বেছি সহায়ৰ প্ৰয়োজন হ'ব গতিকে বেছিকৈ আমি সহায় কৰিব লাগিব তাৰপিছত যিবিলাক প্ৰব্ৰজিত সম্প্ৰদায় থাকিব মানে মাইগ্ৰেণ্ট কমিউনিটিজ বেলেগ ঠাইৰ পৰা আহিছে ইয়াতে এটা কমিউনিটি ইয়াত আহি আছে তো তেওঁলোকক আমি গুৰুত্ব দিব লাগিব যিবিলাক চহৰীয়া দৰিদ্ৰ আছে আৰবান পুৱৰ্ছ আছে তো সেইবিলাকক বস্তিবাসী যিবিলাক স্লাম এৰিয়াত থাকে সেই ল'ৰা ছোৱালীবিলাকক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব কাৰণ তেওঁলোকে ঘৰত সেই পৰিৱেশ নাপায় ঘৰত পঢ়া শুনা কৰিবলৈ সুবিধা নাপায় গতিকে স্কুলত আমি স্পেচিয়েল কেয়াৰ ল'ব লাগিব তাৰপিছত সংঘাতপূৰ্ণ কিছুমান অঞ্চল লাগিব য'ত কনফ্লিক্ট এৰিয়া য'ত কনফ্লিক্ট হৈ থাকে সংঘৰ্ষ হৈ থাকে সংঘাত হৈ থাকে তেওঁ তেনেধৰণৰ যিবিলাক এৰিয়া থাকিব বা যিবিলাক দুৰ্গম অঞ্চল বহুত পিছপৰা অঞ্চল সেইবিলাকৰ ল'ৰা ছোৱালীবিলাকক আমি স্পেচিয়েল কেয়াৰ দিব লাগিব যিবিলাক অনাথ ল'ৰা ছোৱালী বা একক বা ছিংগল পেৰেণ্ট চিলড্ৰেন হয় মাক আছে দেউতাক নাই দেউতাক আছে মাক নাই তেনেধৰণৰ হয় তো সেইবিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি স্পেচিয়েল কেয়াৰ ল'ব লাগিব বিশেষ গুৰুত্ব দিব লাগিব গতিকে এনেধৰণৰ যিবিলাক ডিসএডভান্টেজ গ্ৰুপ আছে তো এইবিলাকক আমি স্পেচিয়েল এমফাছিছ দিয়াৰ প্ৰয়োজন হ'ব তো এই বিষয় আমাক ক'ত কোৱা হৈছে NEP 2020ত কোৱা হৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ কি হ'ব ইনক্লুজনত সহায় হ'ব অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত বা সামগ্ৰিক শিক্ষাৰ যিটো উদ্দেশ্য এই উদ্দেশ্যটো আমাৰ ফলপ্ৰসূ হ'ব যদি আমি এওঁলোকক যদি বাদ দিওঁ এওঁলোকক যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে এওঁলোক অট'মেটিকেলি স্কুলৰ পৰা বা মেইন ষ্ট্ৰীমৰ পৰা এওঁলোক বাদ পৰি যাব গতিকে এওঁলোকক আমি বাকি যিখিনি ল'ৰা ছোৱালী থাকিব যিখিনি জেনেৰেল ল'ৰা ছোৱালী সেইখিনিৰ লগত আমি একলগ কৰাৰ বা সমান পৰ্যায়লৈকে অনাৰ এটা চেষ্টা কৰিব লাগিব গতিকে যিসকল পিছ পৰি আছে এই পিছ পৰি থকাবিলাকক আমি বিশেষভাৱে সিহঁতক গুৰুত্ব দি স্পেচিয়েল এমফাছিছ দি সিহঁতক আমি সম পৰ্যায় কৰাৰ বাবে চেষ্টা কৰিব লাগিব তো এই বিষয়ে NEP 2020ত কোৱা হৈছে এতিয়া আহিলোঁ আমি 3 নম্বৰ যিটো আমাৰ যিটো প্ৰিন্সিপল হ'ব যেটো সামগ্ৰিক শিক্ষাৰ নীতি সেইটোলৈ আমি আহিছোঁ সেইটো হৈছে জেন্ডাৰ ইনক্লুজন এডুকেশ্যন তো এই বিষয়ে আমি বাৰে বাৰে কৈ আহিছোঁ জেন্ডাৰ ইনক্লুজন হ'ব লাগিব মানে প্ৰতিটো জেন্ডাৰৰ ল'ৰা ছোৱালী তাত ইনক্লুড থাকিব লাগিব ল'ৰা হওক ছোৱালী হওক বা আমাৰ ট্ৰেন্সজেন্ডাৰ হওক তো এই সকলোবিলাক তাত ইনক্লুড হ'ব লাগিব কাকো আমি বাদ দিব নোৱাৰোঁ ল'ৰা ৰাখিছোঁ ছোৱালীক বাদ দিছোঁ ট্ৰেন্সজেন্ডাৰক বাদ দিছোঁ এনেধৰণৰ আমি কৰিব নোৱাৰোঁ আৰু স্পেচিয়েলি ইয়াত গাৰ্লছৰ এডুকেশ্যনৰ ক্ষেত্ৰত বিভিন্ন আমাৰ ছাপোৰ্ট দিয়া হয় বা ফাণ্ড থাকে তো এই বিষয়ে আমি সকলোৱেই জানো আমাৰ অসম চৰকাৰৰ পৰা কিছুমান তেনেধৰণৰ ছোৱালী শিক্ষাৰ কাৰণে ছোৱালী শিক্ষাক প্ৰসাৰৰ কাৰণে বাল্য বিবাহ ৰোধ কৰাৰ বাবে আমাৰ নিযুত মইনা আঁচনি এনেধৰণৰ আঁচনিবিলাক লঞ্চ কৰা হৈছে ছোৱালী শিক্ষাৰ বাবে গতিকে চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰ হওক এনেধৰণৰ বহুতো আঁচনি আছে যি ছোৱালী শিক্ষাৰ প্ৰসাৰৰ বাবে কৰা হৈছে গতিকে এইবিলাক ইনক্লুজনৰ কাৰণেই কৰা হৈছে গভৰ্ণমেণ্টে কৰিছে NEP 2020ৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যক ফলপ্ৰসূ কৰাৰ বাবে এইবিলাক কৰা হৈছে তো তাৰপিছত সেফটিৰ কথা আহিব টয়লেট চেনিটাৰী এইবিলাক ফেচিলিটি থাকিব লাগিব ছোৱালীৰ বাবে সেপাৰেট আমাৰ শৌচাগাৰ থাকিব লাগিব তো এইবিলাক আমাৰ থাকেই স্কুলবিলাকত তাৰপিছত চেনিটাৰী যিবিলাক পেড এইবিলাকৰ ব্যৱস্থা কৰা হয় ME স্কুলবিলাকত বা হাই স্কুলবিলাকত দিয়া হয় চেনিটাৰী পেডছৰ যোগান ধৰা হয় গভৰ্ণমেণ্টে দিয়ে তো এইবিলাক ফেচিলিটিছ ইয়াত প্ৰভাইড কৰিব লাগিব এই বিষয়ে NEP 2020ত উল্লেখ কৰিছে 4 নম্বৰ এতিয়া আমি প্ৰিন্সিপলটোলৈকে আহিছোঁ 4 নম্বৰ প্ৰিন্সিপলত কৈছে ইনক্লুজন অফ CWSN মানে চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বিশেষ প্ৰয়োজন থকা শিশু এওঁলোকক আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব যেটো আমি বাৰে বাৰে কৈ আহিছোঁ বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী বা চিলড্ৰেন উইথ স্পেচিয়েল নিডছ যিসকলক আমাৰ স্পেচিয়েল নিডছৰ প্ৰয়োজন হ'ব সেই ল'ৰা ছোৱালীবিলাকক আমি স্কুলত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ কাৰণে বিশেষ আমি যদি চাওঁ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰত যদি আমি চাওঁ আপোনালোকে চাব যে বিদ্যালয়বিলাকত এতিয়া
এই ল'ৰা ছোৱালীবিলাকক আমি প্ৰৱেশ কৰিবলৈ অনুমতি দিব লাগিব। আগত আছিলে কি এই ল'ৰা ছোৱালীবিলাকক প্ৰৱেশ কৰাৰ অনুমতি বা বিভিন্ন ক্ষেত্ৰত বাধা আৰোপ আছিলে, কিছু বাধা কৰা হৈছিলে, কিন্তু এতিয়া এইবিলাক নাই, সকলোকে প্ৰৱেশ কৰাৰ অনুমতি দিব লাগিব। যাৰ বাবে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকো তেনেধৰণৰ বনোৱা হৈছে, ৰেম্পৰ ব্যৱস্থা কৰা হৈছে। বিদ্যালয়ত বাধামুক্ত প্ৰৱেশ কৰিব লাগিব, তাত ৰেম্পৰ ব্যৱস্থা কৰিব লাগিব। প্ৰতিখন স্কুলতে আপুনি চাব তাত চিৰিবিলাকতো থাকে, তাৰ লগতে ৰেম্পৰ ব্যৱস্থা কৰা হয়, যাতে হুইল চেয়াৰত কোনোবা যদি শিশু আহে তো হুইল চেয়াৰেৰে যাতে তেওঁ যাব পাৰে। তাৰপিছত লিফ্টৰ কথা কৈছে, যদি তেনেধৰণৰ বিল্ডিং বনোৱা হয় তো তাত চিৰি বগাব নোৱাৰিব, তেতিয়া লিফ্ট থাকিব লাগিব। তাৰপিছত বিশেষ শৌচাগাৰ থাকিব লাগিব, তেওঁলোকৰ বাবে বিশেষ শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগিব। তেওঁলোক ৰেম্পযুক্ত শৌচাগাৰ থাকিব লাগিব, কাৰণ হুইল চেয়াৰেৰে তেওঁলোকে তাত প্ৰৱেশ কৰিব পাৰিব লাগিব, বা তাত সেই হুইল চেয়াৰখন ঘূৰাবলৈ ঠাই থাকিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে বিশেষ শৌচাগাৰৰ ব্যৱস্থা থাকিব লাগিব, সেই বিষয়ে উল্লেখ কৰা হৈছে। তাৰপিছত আমাৰ সহায়ক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব, কিছুমান এছিষ্টিভ টেকন'লজি, এই বিষয়ে আমি আমাৰ টিচিং এইডছৰ ভিডিঅ'টো আমি আলোচনা কৰিছোঁ। লাৰ্ণিং যিবিলাক ডিজেবিলিটিছ আছে তাৰ ভিডিঅ' তাত আমি আলোচনা কৰিছোঁ। তো যিসকলে চকুৰে নেদেখে তেওঁলোকক আমি ব্ৰেইল দিব পাৰোঁ, বা ICTৰ জৰিয়তে আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ, অডিঅ' বুকছ দিব পাৰোঁ। তো এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীক আমি সহায় কৰিব লাগিব, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকক। তাৰপিছত ইয়াত ৰিচ'ৰ্চ চেণ্টাৰ্ছ ফৰ ছাপৰ্ট, ৰিচ'ৰ্চ চেণ্টাৰ থাকিবই ছাপৰ্টৰ বাবে, সহায়ৰ বাবে। বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকক শিকোৱাৰ বাবে ট্ৰেইনিং দিয়া হ'ব। তো এইবিলাক থাকিবই, ছাপৰ্ট থাকিব, ক্লাষ্টাৰ লেভেল, ব্লক লেভেলত বিভিন্ন ছাপৰ্ট দিয়া হয় তেওঁলোকক শিকোৱাৰ বাবে, তেওঁলোকক সহায় কৰাৰ বাবে। তেওঁলোকৰ বাবে বিভিন্ন সঁজুলিও চৰকাৰে এইবিলাক প্ৰভাইড কৰে, ব্ৰেইল হওক, ICT বা অডিঅ' বুকছ, এনেধৰণৰ বিভিন্ন সামগ্ৰী তেওঁলোকক প্ৰভাইড কৰা হয়। তো এইবিলাক ছাপৰ্ট থাকে, সম্পূৰ্ণৰূপে ছাপৰ্ট থাকিব। তাৰপিছত স্পেচিয়েল এডুকেটৰ এট ক্লাষ্টাৰ বা স্কুল লেভেলত স্পেচিয়েল এডুকেটৰ থাকিব, তেওঁলোকক সহায় কৰাৰ বাবে। সকলো স্কুলততো থাকিব নোৱাৰে, গতিকে ব্লক লেভেলত থাকিব পাৰে এজন, তো বিশেষ বা টিচাৰ্ছবিলাকক গাইড কৰিব, হেল্প কৰিব, তেনেধৰণে থাকিব। গতিকে এইবিলাক উল্লেখ কৰিছে NEP 2020ত, এই বিষয়ে উল্লেখ কৰিছে। নেক্সট আমি পইণ্টলৈকে আহিলোঁ। 5 নম্বৰ যিটো প্ৰিন্সিপল হয়, 5 নম্বৰ প্ৰিন্সিপলত কোৱা হৈছে যে কাৰিকুলাম এণ্ড পেডাগজি, যে পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান। গতিকে ইয়াত মেইন কথাটো আহিলে পাঠ্যক্ৰমৰ ওপৰত, যে পাঠ্যক্ৰমবিলাক সকলো ল'ৰা ছোৱালীৰ বাবেতো একেই হ'ব, তাত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বাবেও একেই থাকিব, বা যিখিনি আমাৰ পিছপৰা ল'ৰা ছোৱালী, পিছপৰা অঞ্চলৰ বা ইকনমিকেলি যিবিলাক ডেপ্ৰাইভ হয় তেওঁলোকৰ ল'ৰা ছোৱালী, সকলোবিলাকতো থাকিব। গতিকে সকলোৰে বাবে একেই আমাৰ পাঠ্যক্ৰম হ'ব। গতিকে ইয়াত আমাৰ কোৱা হৈছে সেইকাৰণে পাঠ্যক্ৰমবিলাক ফ্লেক্সিবল হ'ব লাগিব, মাল্টিলিংগুৱেল হ'ব লাগিব, এক্টিভিটি বেছড হ'ব লাগিব, চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব। ইয়াৰ অৰ্থটো কি যে ফ্লেক্সিবল মানে নমনীয় হ'ব লাগিব, ৰিজিড হ'ব নালাগিব, যে এই যিটো চিলেবাছ দিয়া আছে বা এই যি পাঠ্যক্ৰম দিয়া আছে এইখিনিয়ে শিকিব লাগিব, সকলোৱে শিকিব লাগিব, তেনেধৰণৰ নহয়। তেনেধৰণৰ আমাৰ ৰিজিড হ'ব নালাগিব, ফ্লেক্সিবল। আমি সময় অনুযায়ী, ল'ৰা ছোৱালীৰ কেপাচিটি অনুযায়ী আমি কিছু সাল সলনি কৰিব পাৰিব লাগিব, সেইটো কোৱা হয় ফ্লেক্সিবল হ'ব লাগিব, একেবাৰে ৰিজিড নহয়। তাৰপিছত মাল্টিলিংগুৱেল হ'ব লাগিব বুলি কৈছে। মাল্টিলিংগুৱেল মানে যিহেতু তাত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকিব, গতিকে মাল্টিলিংগুৱেল হ'ব লাগিব, সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। এক্টিভিটি বেছড হ'ব লাগিব। এক্টিভিটি বেছড মানে হৈছে আমাৰ বৰ্তমান সময়ত আমি যদি চাওঁ প্ৰাইমাৰী লেভেলত সকলোবিলাক পাঠ্যক্ৰম আমাৰ এক্টিভিটি বেছডেই হয়, তাত এক্টিভিটিবিলাকৰ জৰিয়তেই ল'ৰা ছোৱালীক শিকাব লাগে। আপোনালোকে দেখে ট্ৰেইনিঙৰ কিছুমান ভিডিঅ' ভাইৰেল হয় মাজে মাজে স্কুল টিচাৰ্ছবিলাকৰ, তো তাত বিভিন্নজনে বিভিন্ন কমেণ্ট কৰে যে তেনেধৰণে ল'ৰা ছোৱালী শিকালেহে শিকিব নেকি, বা এনেধৰণৰ বিভিন্ন ধৰণৰ কথা কোৱা হয়। কিন্তু পাঠ্যক্ৰমেই তেনেধৰণে বনোৱা হৈছে যে তাত এক্টিভিটি বেছড হ'ব, নাচি গান গাই, গানৰ জৰিয়তে নেওতা পঢ়াব লাগিব, গানৰ জৰিয়তে এলফাবেটছবিলাক পঢ়াব লাগিব, তাত ৰ'ল প্লে কৰিবলৈ দিব, নাটকৰ জৰিয়তে ল'ৰা ছোৱালীক শিকাবলৈ দিব, ল'ৰা ছোৱালীকো নিজে সেই ৰ'ল প্লেত অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে সম্পূৰ্ণ এক্টিভিটিৰ জৰিয়তে শিকাব লাগিব। কিছুমান শিক্ষকে বেছি অতিৰঞ্জিত কৰে, সেইটো এটা বেলেগ কথা, ইমানখিনি হয়তো কৰাৰ প্ৰয়োজন নাথাকে, কিন্তু গতিকে এক্টিভিটি বেছড হ'ব লাগে, চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব, শিশুকেন্দ্ৰিক। শিশুসকলে কি নিডছ সেইটো আমি জানিব লাগিব, ল'ৰা ছোৱালীয়ে কেনেধৰণে শিকিব বিচাৰিছে সেইটো আমি জানিব লাগিব। গতিকে ল'ৰা ছোৱালী যেনেধৰণে শিকিব বিচাৰিছে তেনেধৰণে আমি শিকাব লাগিব, সিহঁতৰ কি নিডছ, সিহঁতৰ কি অভাৱ সেইখিনি আমি জানিব লাগিব, তাৰপিছত আমি সিহঁতক শিকাব লাগিব। গতিকে আমাৰ মতে শিকালে নহ'ব, টিচাৰ চেণ্টাৰ্ড হ'লে নহ'ব, চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব। ঠিক আছে। তো তাৰপিছত কোৱা হৈছে যে জীৱন দক্ষতা, বৃত্তিগত দক্ষতা আৰু অভিজ্ঞতা ভিত্তিক শিক্ষণৰ একত্ৰীকৰণ।
যে ইয়াত লাইফ স্কিলৰ কথা, ভকেশ্যনেল স্কিলৰ কথা এইবিলাক আমাৰ থাকিব লাগিব। জীৱনত সিহঁতৰ কামত আহিব লাগিব, জীৱনত সিহঁতে বিপদৰ পৰা হাত সাৰিব পাৰিব লাগিব। ভকেশ্যনেল স্কিল থাকিব লাগিব, কাৰণ সিহঁতে ডাঙৰ হৈ কিবা এটা কৰি খাব লাগিব। গতিকে ভকেশ্যনেল স্কিলৰ সিহঁতক ট্ৰেইনিং দিয়াটো প্ৰয়োজন স্কুল লেভেলৰ পৰাই। কাৰণ আমাৰ মেক্সিমাম ল'ৰা ছোৱালী আমি পাছ আউট হোৱাৰ পিছত আমাক চাকৰি আমি বিচাৰোঁ, জব বিচাৰোঁ, কিন্তু আমাৰ তেনেধৰণৰ ভকেশ্যনেল ট্ৰেইনিঙে নাথাকে। গতিকে ভকেশ্যনেল ট্ৰেইনিং যাতে স্কুল লেভেলৰ পৰাই দিয়া হয়, ল'ৰা ছোৱালী যাতে এটা কৰ্মসংস্থাপন ইজিলি পায়, তাৰ কাৰণে ভকেশ্যনেল স্কিলৰো ইয়াত প্ৰয়োজন হ'ব বা এইবিলাক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগিব। এই বিষয়ে ইয়াত কোৱা হৈছে, কাৰিকুলামত অন্তৰ্ভুক্ত হ'ব লাগিব। তাৰপিছত ইয়াতে ইউনিভাৰ্চেল ডিজাইন ফৰ লাৰ্ণিঙৰ কথা কৈছে, শিক্ষণৰ বাবে ইউনিভাৰ্চেল ডিজাইন। গতিকে ইউনিভাৰ্চেল ডিজাইন মানে সকলোৰে বাবে সাৰ্বজনীন হ'ব লাগিব, মানে সকলোৰে বাবে একে ধৰণৰ লাৰ্ণিং ডিজাইন বনাব লাগিব, যাতে সকলো ল'ৰা ছোৱালীয়ে এবজৰ্ভ কৰিব পাৰে, সকলো ল'ৰা ছোৱালীয়ে যাতে সেইখিনি আয়ত্ব কৰিব পাৰে, তেনেধৰণৰ আমাৰ হ'ব লাগিব পাঠ্যক্ৰমবিলাক। সেই কথাষাৰ কোৱা হৈছে ইউনিভাৰ্চেল ডিজাইন হ'ব লাগিব। ডিজাইনটো অকল কিছুমান পাৰ্টিকুলাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাবিলে নহ'ব, কিছু পাৰ্টিকুলাৰ কমিউনিটিৰ কাৰণে ভাবিলে নহ'ব, সকলোৰে কাৰণে যাতে ফলপ্ৰসূ হয় বা হেল্পফুল হয়, তেনেধৰণৰ ইউনিভাৰ্চেল ডিজাইন হ'ব লাগিব। সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। এতিয়া নেক্সট আমি নীতিটোলৈকে আহিলোঁ, প্ৰিন্সিপল। সেইটো হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। গতিকে ইয়াত প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষাৰ কথা কোৱা হৈছে ECCE। গতিকে প্ৰাথমিক শিশুৰ যিবিলাক যত্ন হ'ব, আৰ্লি চাইল্ডহুডৰ কেয়াৰ কেনেদৰে ল'ব লাগিব বা এডুকেশ্যন কি হ'ব, যিবিলাক আমাৰ অংগনবাদী আছে বা প্ৰাক বিদ্যালয় আছে, প্ৰি প্ৰাইমাৰী যিবিলাক আছে বা অংগনবাদী কেন্দ্ৰবিলাক আছে, সেইবিলাকৰ কথা ইয়াত কোৱা হৈছে। গতিকে তাত কি কৰা হ'ব, যে তাতো আমাৰ ইনক্লুজন হ'ব লাগিব। সেই অংগনবাদী কেন্দ্ৰবিলাকতো সকলো ল'ৰা ছোৱালী, সকলো বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী, সকলো ধৰণৰ ল'ৰা ছোৱালী তাত প্ৰৱেশ কৰাৰ অনুমতি আছে, কৰিব লাগিব। তেওঁলোক উচিত পৰিমাণৰ নিউট্ৰিশ্যন, হেল্থ বা প্লে বেছড লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে সিহঁতে যাতে খেলা ধূলাৰ জৰিয়তে শিকে, তাৰ ওপৰত গুৰুত্ব দিব লাগিব। পুষ্টিকৰ খাদ্য, স্বাস্থ্য এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। এইটো ECCEৰ কথা কোৱা হৈছে। কিছুমান প্ৰাইমাৰী স্কুলতো আমাৰ ক শ্ৰেণী থাকে, ক শ্ৰেণী থাকিলে এই ECCEৰ ট্ৰেইনিং দিয়া হয় শিক্ষকক, যে কেনেদৰে সিহঁতৰ কেয়াৰ ল'ব লাগিব। ঠিক আছে, বাকী আমাৰ যিবিলাকত নাথাকে তেওঁলোক অংগনবাদী কেন্দ্ৰবিলাকতে যায়। তো প্ৰি প্ৰাইমাৰী স্কুলবিলাক বা অংগনবাদী কেন্দ্ৰৰ কথা ইয়াত কোৱা হৈছে। নেক্সট পইণ্টলৈকে যদি আহোঁ আমি 7 নম্বৰ প্ৰিন্সিপলত কোৱা হৈছে ইউজ অফ টেকন'লজি ফৰ ইনক্লুজন। যে ইনক্লুজনৰ কাৰণে আমি টেকন'লজি ইউজ কৰিব লাগিব। ল'ৰা ছোৱালীক যদি আমি অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ, সকলো ধৰণৰ ল'ৰা ছোৱালীক, তেনেহ'লে আমাৰ ICTৰ প্ৰয়োজন হ'ব। ICT মানে আপোনালোকে জানে, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। চ' আমি যেতিয়া ICTৰ ব্যৱহাৰ কৰিম, কণ্টেণ্টবিলাক ইউজ কৰিম, আমি প্ৰজেক্টৰ ব্যৱহাৰ কৰিলোঁ, ডিজিটেল বৰ্ড ব্যৱহাৰ কৰিছোঁ, ল'ৰা ছোৱালীক আমি ভিডিঅ'ৰ জৰিয়তে ল'ৰা ছোৱালীক শিকাইছোঁ, তো সিহঁতৰ তাত এংগেজমেণ্টটো বেছি হ'ব। টিচিং এইডছৰ ভিডিঅ'টো আপোনালোকে চাব, তাত আমি এইবিলাক আলোচনা কৰিছিলোঁ। গতিকে তেওঁলোক আমি এংগেজ কৰিব পাৰিম, সকলো ধৰণৰ ল'ৰা ছোৱালী থাকিব। পিছপৰা যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিও এইবিলাক চাই সিহঁতে সহজতে বুজিব পাৰিব, কাৰণ ল'ৰা ছোৱালীয়ে পঢ়ি বুজাতকৈ দেখি বেছি ভালদৰে বুজি পায়। গতিকে আমি সিহঁতক যেতিয়া দেখুৱাই দিম, সেয়া প্ৰজেক্টৰত হওক, সেয়া ভিডিঅ'ত হওক, আমি দেখুৱাই দিছোঁ, গতিকে তেতিয়া সিহঁতে বেছি ভালদৰে বুজিব পাৰিব। গতিকে তেনেধৰণৰ যিমানবিলাক ডিজিটেল টুলছ আছে, ডিজেবল লাৰ্ণাৰ্ছবিলাকৰ কাৰণে ডিজিটেল টুলছ থাকে, সিহঁতৰ হিয়াৰিঙত যিবিলাকৰ প্ৰব্লেম থাকিব, শুনাত হিয়াৰিং এইডছ থাকে, সেইবিলাক আমি দিব পাৰোঁ। কম দেখাবিলাকক আমি ডিজিটেল বৰ্ডত ডাঙৰকৈ আমি দেখুৱাব পাৰোঁ। গতিকে এনেধৰণৰ কিছুমান আমি ডিজিটেল টুলছ ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ জৰিয়তে ল'ৰা ছোৱালী বেছি ইনক্লুড হ'ব। ঠিক আছে, আৰু অফলাইন আৰু অনলাইন দুটা মোডছৰে ব্যৱস্থা থাকিব লাগিব, কাৰণ এটা সাঁকো হিচাপত আমি ব্যৱহাৰ কৰিব লাগিব। কাৰণ অকল অনলাইনৰ জৰিয়তে বা ডিজিটেলি আমি যদি শিকাবলৈ যাওঁ, তেতিয়াও অসুবিধা হ'ব। গতিকে দুটা আমি বেলেঞ্চ কৰি চলিব লাগিব, সেই বিষয়েও ইয়াত কোৱা হৈছে। নেক্সটত যদি আমি যাওঁ 8 নম্বৰ যিটো প্ৰিন্সিপল, ইয়াতে কোৱা হৈছে টিচাৰ প্ৰিপেৰেশ্যন ফৰ ইনক্লুচিভ এডুকেশ্যন। যে সামগ্ৰিক শিক্ষাৰ বাবে শিক্ষকৰ প্ৰস্তুতি, যে শিক্ষকসকল কেনেদৰে প্ৰস্তুত হ'ব লাগিব এই সামগ্ৰিক শিক্ষাৰ বাবে, ইনক্লুচিভ এডুকেশ্যনৰ বাবে। তো ইয়াতে কোৱা হৈছে যে সকলো শিক্ষকে অন্তৰ্ভুক্ত শিক্ষা বিজ্ঞানৰ প্ৰশিক্ষণ ল'ব লাগে, যে আমি ইনক্লুচিভ পেডাগজিৰ আমি শিক্ষা ল'ব লাগিব। আৰু তাৰ কাৰণে আমাক কি দিয়া হৈছে, BEd কম্পালচাৰী কৰা হৈছে, DLEd কম্পালচাৰী কৰা হৈছে। তো এইবিলাক কিহৰ কাৰণে কৰা হৈছে, এইবিলাক কাৰণে, কাৰণ BEd বা DLEd আমাৰ এইবিলাক শিকোৱা হয়, তো এইবিলাক আমি জানিব লাগিব। গতিকে সেই বিষয়ে ইয়াত কোৱা হৈছে। আৰু স্পেচিয়েল এডুকেটৰ টু ছাপৰ্ট জেনেৰেল টিচাৰ, যে জেনেৰেল যিবিলাক আমাৰ টিচাৰ আছে স্কুলত, সেইবিলাক ছাপৰ্ট কৰাৰ কাৰণে স্পেচিয়েল এডুকেটৰৰ ব্যৱস্থা থাকিব লাগে, সেই বিষয়ে ইয়াত কোৱা হৈছে। তেওঁলোকক ছাপৰ্ট কৰাৰ কাৰণে আমাৰ সাধাৰণতে থাকে, আমাৰ যিবিলাক ট্ৰেইনিং হৈয়ে থাকে, আপোনালোকে চাব প্ৰাইমাৰী স্কুলত বেছিকৈ ট্ৰেইনিং হয়, তো ট্ৰেইনিংবিলাক দি থকা হয়, আৰু এই ল'ৰা ছোৱালীক কেনেদৰে শিকাব লাগে এইবিলাকৰ ট্ৰেইনিং দি থকা হয়। গতিকে ছাপৰ্ট দিয়া হয়। গতিকে শিক্ষকবিলাক এনেধৰণে প্ৰস্তুত হ'ব লাগিব।
তো এতিয়া 9 নম্বৰত আছে আমাৰ ছাপৰ্ট ষ্ট্ৰাকচাৰ্ছ, যে সহায়ক গঠন, যে স্কুল কমপ্লেক্স বা ক্লাষ্টাৰ ব্যৱস্থা থাকিব লাগিব, যে ধৰক পৰামৰ্শদাতা থাকিব পাৰে, কাউন্সিলাৰ্ছ থাকিব পাৰে, থেৰাপিষ্ট থাকিব পাৰে। তো এইবিলাক আমাৰ থাকিব লাগিব, সেই বিষয়ে ইয়াত কোৱা হৈছে। স্কুল লেভেলতো নাথাকে, ক্লাষ্টাৰ বা ব্লক লেভেলত আমাৰ থাকে। যে ধৰক মই যিটো ব্লকৰ আণ্ডাৰত কাম কৰিছোঁ তাতো এজন থেৰাপিষ্ট আছে, তেওঁ বিশেষভাৱে সক্ষম যিবিলাক ল'ৰা ছোৱালী থাকে তেনেধৰণৰ কাৰোবাক যদি থেৰাপিৰ প্ৰয়োজন হয় তেওঁ থেৰাপি দিয়ে। তো তেনেধৰণৰ থাকে, সকলো ব্লকত নাথাকিব পাৰে, কিছু কিছু ব্লকত আছে হয়তো, বা স্পেচিয়েল বা এনেধৰণৰ কাউন্সিলৰ থাকে যে পৰামৰ্শ দিয়ে, এইবিলাক আমাৰ থাকে। তো এইবিলাকে আমাক কি কৰিব, ছাপৰ্ট দি থাকিব। বিভিন্ন আমাৰ সমস্যা আহিব স্কুলত, তো সেই সমস্যাবিলাক সমাধানৰ বাবে আমাক ছাপৰ্ট দিয়াৰ বাবে মানুহ থাকিব আৰু থাকিব লাগিব, সেই বিষয়ে ইয়াতে কোৱা হৈছে। কমিউনিটি পাৰ্টিচিপেশ্যন থাকিব লাগিব। অকল শিক্ষকসকলেতো সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে বা ল'ৰা ছোৱালীৰ উন্নতি কৰিব নোৱাৰে, তাত কমিউনিটি পাৰ্টিচিপেশ্যন থাকিব লাগিব। যিখন ঠাইত আপোনাৰ স্কুলখন হয়, সেই স্কুলৰ যিটো কমিউনিটি আছে তেওঁলোকে আপোনাক ছাপৰ্ট কৰিব লাগিব, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব লাগিব। পেৰেণ্টিয়েল ইনভলভমেণ্ট হ'ব লাগিব, অভিভাৱকৰ জড়িতকৰণ হ'ব লাগিব। অভিভাৱকসকল যদি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি একেবাৰেই চিন্তিত নহয়, তো তেনেধৰণৰ সিহঁতৰ উন্নতি নহ'ব। গতিকে পেৰেণ্ট আৰু টিচাৰৰ যিটো কমিউনিকেশ্যন, এই কমিউনিকেশ্যনটো থাকিব লাগিব। তেনেধৰণৰ আমাৰ কমিটি এখনো থাকে পেৰেণ্ট টিচাৰ্ছৰ, গতিকে তাত মিটিংবিলাক হৈ থাকে, পেৰেণ্টছৰ সমস্যাবিলাক কয়, শিক্ষকৰ সমস্যাবিলাক ক'ব, তাৰ যদি আলোচনা কৰা হয় ল'ৰা ছোৱালী কেনেদৰে উন্নতি কৰিব পাৰি। গতিকে সকলোৱে মিলি ল'ৰা ছোৱালীৰ উন্নতি কৰিব লাগিব, সেই বিষয়ে ইয়াত কোৱা হৈছে। কমিউনিটিও পাৰ্টিচিপেশ্যন থাকিব লাগিব, পেৰেণ্টৰো ইনভলভমেণ্ট থাকিব লাগিব, তো এই বিষয়ে কোৱা হৈছে। আৰু কিছুমান ষ্ট্ৰিক্ট গাইডলাইন সেইকাৰণে দিয়া হৈছে কমিউনিটি পাৰ্টিচিপেশ্যনৰ কাৰণে। যেতিয়া আমাৰ গুণোৎসৱ হয় তেতিয়া এই কমিউনিটিৰ পাৰ্টিচিপেশ্যন থাকিব লাগে, তাতো মাৰ্ক থাকে। পেৰেণ্ট আৰু টিচাৰৰ যিটো ইনভলভমেণ্টটো কেনেধৰণৰ সেই বিষয়ে চোৱা হয়। তো এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক আমাৰ বৰ্তমান বহুত ষ্ট্ৰিক্ট হয় এইবিলাকৰ ক্ষেত্ৰত। এইবিলাকত কমিটি গঠন কৰিব লাগে এইবিলাকৰ ওপৰত বহুত গুৰুত্ব এতিয়া দিয়া হৈছে। ঠিক আছে, তো এই 9টা আছিলে আমাৰ সামগ্ৰিক শিক্ষাৰ মূল প্ৰিন্সিপল, মূল নীতি, যিটো আমাৰ NEP 2020ত উল্লেখ কৰা আছে। তো এতিয়া আমি আলোচনা কৰিম যে বেনিফিটছ অফ NEP 2020 ইনক্লুচিভ এডুকেশ্যন, যে NEP 2020ৰ সামগ্ৰিক শিক্ষাৰ সুবিধাসমূহ কি বেনিফিট আছে, ইয়াৰ পৰা কি লাভ হ'ব, আমাৰ সামগ্ৰিক শিক্ষাৰ পৰা কি লাভ হ'ব সেইটো কথা কোৱা হৈছে। চ' প্ৰথমতে কোৱা হৈছে যে সকলোৰে বাবে সমান শিক্ষণৰ সুযোগ নিশ্চিত হ'ব। প্ৰথম কথাটো হৈছে সকলোৱে সমান পৰিমাণৰ শিক্ষা পাব, যাক যিমান প্ৰয়োজন আছে ল'ৰা ছোৱালী সেই হিচাপে তেওঁলোকে সুবিধাবিলাক পাব আৰু সকলোৱে সমানে শিক্ষা লাভ কৰিব পাৰিব। কোনোবাই কম শিক্ষা লাভ কৰিছে, কোনোবাই বেছি শিক্ষা লাভ কৰিছে, তেনেধৰণৰ নহ'ব। নহ'লে সাধাৰণতে কি হয় যে আমাৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাক বা সামাজিকভাৱে পিছপৰা ল'ৰা ছোৱালীবিলাক বা ইকনমিকেলি যিবিলাক ডেপ্ৰাইভ হয় সেইবিলাক ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি থাকে। যদি স্কুলত ফিজৰ ব্যৱস্থা থাকে, কষ্টলি হয় স্কুল, কিতাপ যদি কিনিব লাগে, ইউনিফৰ্ম কিনিব লাগে, তেতিয়াহ'লে ল'ৰা ছোৱালী বহুতে স্কুলত অহা বাদ দিব। গতিকে সেইটো কাৰণে ফ্ৰী যেতিয়া এডুকেশ্যন হৈছে, গতিকে সকলোবিলাক ফ্ৰী, বহুত ল'ৰা ছোৱালী আহিব পাৰিছে, হয়তো বহুত ল'ৰা ছোৱালী আহিব নোৱাৰিলেহেঁতেন, ড্ৰপ আউটছৰ সংখ্যা বাঢ়ি গ'লহেঁতেন, এতিয়া ড্ৰপ আউটছৰ সংখ্যাও বহুত কমি গৈছে। গতিকে লাভটো আছে, বেনিফিট আছে। দ্বিতীয়তে কোৱা হৈছে বৈচিত্ৰ্য, সহানুভূতি আৰু সামাজিক ন্যায়ক প্ৰসাৰিত কৰা। গতিকে ইয়াত আমাৰ যিহেতু বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকিব, বিভিন্ন কমিউনিটিৰ ল'ৰা ছোৱালী থাকিব, গতিকে এই সকলোৰে মাজত এটা ভাল তেওঁলোকৰ এটা সম্পৰ্ক গঢ় লৈ উঠিব। ছ'চিয়েল জাষ্টিছৰ কথাও আহিব ইয়াতে, এম্পেথিৰ কথা আহিব। চিম্পেথিৰ কথা ইয়াত নকয়। NEP 2020ত যেনেদৰে আমাৰ ইকুইটিৰ কথা কৈছে, তেনেদৰে এম্পেথিৰ কথাও কৈছে, এইটোও মনত ৰাখিব। চিম্পেথিৰ কথা কোৱা নাই। চিম্পেথিত আমাৰ কি হয় যে কাৰোবাৰ দুখীয়া এজন ঘৰৰ ল'ৰা ছোৱালী দেখিলে আমি জাষ্ট তেওঁ সহানুভূতি দেখুওৱা যে বেয়াই লাগিলে, তো অকল সেইটো ইয়াত কোৱা নাই। ইয়াত এম্পেথিৰ কথা কৈছে। শিক্ষকসকলৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি এম্পেথি দেখুৱাব লাগিব। তাৰ মানে হৈছে কি যে তেওঁৰ যিটো সমস্যা বা তেওঁৰ যিটো অভাৱ, সেই অভাৱটোক নিজৰ অভাৱ হিচাপে ভাবি আমি তেওঁৰ স্থানত থাকি তেওঁক শিক্ষা দিব লাগিব। গতিকে তেওঁক অকল পিছ পৰি অহা ল'ৰা ছোৱালী, গতিকে আমি তেওঁক অলপ সুবিধা কৰি দিলোঁ, মাৰ্ক অলপ বঢ়াই দিলোঁ, পাছ কৰাই দিলোঁ, সেইটো আমাক চিম্পেথি দেখুৱাব কোৱা নাই। আমাক এম্পেথি দেখুৱাব কৈছে যে তেওঁৰ অভাৱখিনি বুজি তেওঁ কি প্ৰয়োজন সেইখিনি আমি সিহঁতক স্পেচিয়েলি দিব লাগিব। সেই কথাষাৰ কোৱা হৈছে। তেওঁক আমি বিশেষভাৱে সহায় কৰিব লাগিব, সেইটোক এম্পেথি বুলি কোৱা হয়। অকল তেওঁৰ সমস্যাটো বুজাই নহয়, সমস্যাটো বুজি নিজৰ সমস্যা বুলি ভাবি তেওঁক সহায় কৰিব লাগিব। তো সেই এম্পেথিৰ কথা কোৱা হৈছে। তো সেইটো আমাৰ কৰিব লাগিব, সেই বিষয়ে কোৱা হৈছে। ছ'চিয়েল জাষ্টিছৰ কথা কোৱা হৈছে, যিহেতু সেই বাচ্ছাটোৰ কোনো ভুল নাই, তেওঁ দুখীয়া ঘৰত জন্ম হৈছে, তেওঁ বিশেষভাৱে সক্ষম হৈ জন্ম হৈছে, তেওঁৰ দুখ নাই, গতিকে তেওঁক আমি জাষ্টিছ দিব লাগিব।
আৰু জাষ্টিছ আমি কেনেদৰে দিম তেওঁক আমি সমাজে তেওঁক আমি বৰ্জন কৰিব নোৱাৰোঁ প্ৰতিটো সামাজিক যিটো অনুষ্ঠান বা আমাৰ যিবিলাক স্কুলৰ যিবিলাক অনুষ্ঠান হ'ব সকলোতে তেওঁক অংশগ্ৰহণৰ সুবিধা আমি কৰি দিব লাগিব তেওঁক আমি বাদ দি চিন্তা কৰিব নালাগিব তো সেই কথাষাৰ ইয়াত কোৱা হৈছে তাৰপিছত কৈছে সাক্ষৰতা নামভৰ্তি আৰু ধৰি ৰখাৰ হাৰ উন্নত কৰা গতিকে ইয়াৰ ফলত লিটাৰেচি বাঢ়িব যেতিয়া সকলো ল'ৰা ছোৱালী ইনক্লুড হ'ব কোনো ল'ৰা ছোৱালী ঘৰত নাথাকিব পঢ়া শুনা কৰিবলৈ সকলোৱে আহিব স্কুলত তেতিয়া লিটাৰেচি আমাৰ অট'মেটিকেলি বাঢ়িব তাৰপিছত এনৰলমেণ্ট আমাৰ বাঢ়ি যাব ৰিটেনশ্যন ৰেট আমাৰ বাঢ়িব ধৰি ৰখা মানে সাধাৰণতে আমাৰ কি হয় যে ল'ৰা ছোৱালীবিলাকক আমি ধৰি ৰাখিব নোৱাৰোঁ ক্লাছ 1ৰ এডমিশ্যন ল'লে 2লৈকে পঢ়িলে তাৰপিছত বাদ দি গুচি গ'ল তো সিহঁতে 3 বা 4 নপঢ়েই গতিকে এই যিটো ড্ৰপ আউটছ হয় সেইবিলাক কমি যাব ৰিটেনশ্যন হাৰটো বাঢ়ি যাব এই বিষয়ে কোৱা হৈছে তাৰপিছত আমি CWSনৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকক আমি সহায় কৰিব পাৰিম তেওঁলোকক সমপৰ্যায়ৰ শিক্ষা লাভ কৰিব পাৰিব সেইটো এটা আমাৰ বেনিফিট হয় লাভ হয় আৰু ৰিডিউচ ড্ৰপ আউটছ সেইটো বাৰে বাৰে কৈ আছোঁ ড্ৰপ আউটছৰ সংখ্যা কি হ'ব কমি যাব ল'ৰা ছোৱালী যি আধাতে আগতে স্কুল বাদ দি দিছিলে সেই ড্ৰপ আউটছৰ সংখ্যা এতিয়া কমিব তেওঁলোকৰ স্কুলিং কমপ্লিট কৰিব আৰু আজিকালি স্কুলিং কমপ্লিট কৰে ল'ৰা ছোৱালীয়ে খুব কম ল'ৰা ছোৱালী আছে যিসকলে ড্ৰপ আউট হয় কিন্তু এটা সময়ত বহুত বেছি আছিলে ড্ৰপ আউটছৰ সংখ্যা তো এতিয়া লাহে লাহে কমি আহিছে ঠিক আছে তো এইখিনি আছিলে আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ কথা যিটো আমাৰ NEP 2020ত উল্লেখ কৰিছে এতিয়া আমি আলোচনা কৰিম লেংগুৱেজৰ কথা লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুমৰ কথা আমি আলোচনা কৰিম যে লেংগুৱেজৰ ক্ষেত্ৰত কেনেধৰণৰ কথা কোৱা হৈছে NEP 2020ত যে লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুম হ'ব লাগিলে কেনেধৰণৰ ক্লাছৰুম এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধি থাকে যে লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুম যে ক্লাছৰুমৰ ক্ষেত্ৰত ইনক্লুচিভ ক্লাছৰুম বুলি ক'লে আৰু তাতে যদি লেংগুৱেজৰ ক্লাছৰুম হয় তেতিয়াহ'লে কেনেধৰণৰ হ'ব সেই বিষয়ে ইয়াতে আমাৰ কোৱা হৈছে ঠিক আছে তো লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুম হ'ব লাগিলে যে ভাষা অন্তৰ্ভুক্ত শ্ৰেণীকোঠা হৈছে এনে এক শ্ৰেণীকোঠা য'ত বিভিন্ন ভাষিক পটভূমিৰ মাতৃভাষা আঞ্চলিক ভাষা সংখ্যালঘু ভাষা জনজাতীয় উপভাষা সাংকেতিক ভাষা ইত্যাদি শিশুৱে বৈষম্যহীনভাৱে একেলগে শিকে গতিকে লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুম হ'ব লাগিলে আমাৰ যিহেতু বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী আমাৰ থাকিব পাৰে এখন বিদ্যালয়ত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকিব পাৰে হয়তো কোনোবাই মাতৃভাষা কৈছে কোনোবাই আঞ্চলিক ভাষা কৈছে কোনোবাই তেওঁলোকৰ মাইনৰিটি যি লেংগুৱেজ সেইটোৱে কৈছে কোনোবা ট্ৰাইবেল ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভাষা কৈছে লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুম মানে তাত এটা ভাষাৰ ল'ৰা ছোৱালী নাথাকে তাত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকিব গতিকে তাত সকলো ল'ৰা ছোৱালীক কিন্তু আমি একেলগেই শিকাব লাগিব সকলো ভাষাৰ ল'ৰা ছোৱালীক আমি সেই ক্লাছৰুমত একেলগে আমি পাঠদান দিব লাগিব সেইটো কথা ইয়াত কোৱা হৈছে গতিকে তেওঁলোকে লাৰ্ণ টুগেডাৰ উইদাউট ডিছক্ৰিমিনেশ্যন তেওঁলোকক কোনো ডিছক্ৰিমিনেশ্যন নোহোৱাকৈ তেওঁলোকক আমি বৈষম্যহীনভাৱে একেলগে শিকাব লাগিব তাৰপিছত কোৱা হৈছে শিক্ষকে নিশ্চিত কৰে যে ভাষা শিক্ষাৰ ক্ষেত্ৰত বাধা নহয় গতিকে এই লেংগুৱেজটো বাধা হ'ব নালাগিব সিহঁতৰ লাৰ্ণিঙৰ ক্ষেত্ৰত লেংগুৱেজটো কিন্তু বাধা হ'ব নালাগিব লেংগুৱেজে সিহঁতক বাধাৰ সৃষ্টি কৰিব নালাগিব এই বিষয়ে কৈছে যে তেওঁ অসমীয়া ভাষা নকয় বাংলা ভাষা কয় বা তেওঁ অসমীয়া ভাষা নকয় তেওঁ বড়ো ভাষা কয় গতিকে সেই বড়ো ভাষা কোৱাৰ বাবে বা বাংলা ভাষা কোৱাৰ বাবে তেওঁ শিক্ষাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব যদিও আমাৰ যিটো স্কুলৰ যিটো ভাষা আমাৰ অসমীয়া ধৰি ল'লোঁ আমাৰ অসমীয়া ভাষাত আমি শিক্ষা দিওঁ গতিকে যদি কোনোবা ল'ৰা ছোৱালী আহিছে তেওঁ ঘৰুৱা ভাষাটোৰ বাংলা বা যদি ঘৰুৱা ভাষাটোৰ বড়ো হয় তো তেওঁক আমি বাদ দিব নোৱাৰোঁ সেই ভাষা তেওঁৰ বাবে বাধা হ'ব নোৱাৰে গতিকে তেওঁক সেইটো আমি নিশ্চিত কৰিব লাগিব শিক্ষকজনে যাতে তেওঁৰ সেই লেংগুৱেজটোৱে তেওঁৰ বাবে বাধাৰ সৃষ্টি হ'ব নালাগিব সকলো ল'ৰা ছোৱালীকে আমি একলগ কৰি শিকাব লাগিব প্ৰয়োজন হ'লে আমি তেওঁলোকৰ যিটো ভাষা সেই ভাষাত সিহঁতক আমি বুজাবলৈ চেষ্টা কৰিব লাগিব বা ছবিৰ সহায়ত আমি বুজাব পাৰোঁ গতিকে তেওঁলোকে নুবুজা কথাবিলাক আমি বিভিন্ন উপায়েৰে সিহঁতক বুজাবলৈ ট্ৰাই কৰিব লাগিব আৰু ইয়াত আমাৰ মনোনিৱেশ কৰা হৈছে ভাষিক বৈচিত্ৰ্যৰ প্ৰতি সন্মান গতিকে বিভিন্ন লিংগুইষ্টিক ডাইভাৰ্চিটিৰ পৰা ল'ৰা ছোৱালী আহিব কোনো ভাষাকে আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ তেওঁলোকক আমি সেই ভাষা ল'ৰা ছোৱালীসকলক আমি উপলুঙা কৰিব নোৱাৰোঁ সিহঁতক আমি সেই ভাষাটোক উচিত সন্মান আমি দিব লাগিব আৰু ইকুৱেল অপৰচুনিটি সকলোবিলাক লাৰ্ণাৰ্ছকে আমি দিব লাগিব এই বিষয়ে আমাৰ কোৱা হৈছে এই ভাষিক শ্ৰেণীকোঠাত আমাৰ এইবিলাক কথা আমি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এইখিনি কথাৰ ওপৰত আমি শিক্ষকসকলে গুৰুত্ব দিব লাগিব তো এতিয়া আমাৰ প্ৰশ্ন এটা হ'ব যে কিয় আমাৰ প্ৰয়োজন হয় আমাৰ ইণ্ডিয়াত কিয় প্ৰয়োজন হয় কি প্ৰয়োজন হয় যে এই ইনক্লুজনটো লেংগুৱেজ ইনক্লুচিভ ক্লাছৰুমটোৰ আমাৰ কিয় প্ৰয়োজন হয় কিয় আমি লেংগুৱেজ ইনক্লুচিভ কৰিব লগা হয় তো ইয়াৰ কাৰণটো হৈছে আমাৰ ইণ্ডিয়াত যিহেতু আমাৰ মাল্টিলিংগুৱেল এণ্ড মাল্টিকালচাৰেল ছ'চাইটি হয় ভাৰতবৰ্ষখন আমাৰ বিভিন্ন ভাষাৰ বিভিন্ন সংস্কৃতিৰ ল'ৰা ছোৱালী ইয়াত আছে বিভিন্ন মানুহ আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে তো গতিকে সেইকাৰণে ইয়াত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থকাটো স্বাভাৱিক হয় আৰু সেইটো কাৰণে আমাৰ ইনক্লুজনৰ প্ৰয়োজন হয় ভাষাৰ ক্ষেত্ৰত ভাষাৰ শ্ৰেণীকোঠাৰ ক্ষেত্ৰত
সেইটো আমি মনত ৰাখিব লাগিব ইয়াত কোৱা হৈছে যে শিশুসকলে বিভিন্ন ঘৰুৱা ভাষা লৈ স্কুললৈ আহে গতিকে স্কুলত যেতিয়া সিহঁতে আহিব বিভিন্ন ঘৰুৱা ভাষা লৈ সিহঁতে আহে ঘৰত যেটো ভাষা কয় ল্যাঙ্গুৱেজ 1 বুলি কোৱা হৈছে ইয়াতে ঘৰুৱা ভাষাটো লৈ সিহঁতে স্কুলত আহে কোনোবাই বড়ো ভাষা কোৱা কোনোবাই বাংলা ভাষা কোৱা আহিছে গতিকে ঠাই বিশেষে বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী থাকিব গতিকে এই ঘৰুৱা ভাষাবিলাক লৈয়ে সিহঁতে স্কুললৈকে আহে স্কুলত আহি লগে লগে সিহঁতে স্কুলৰ যেটো ভাষা সেইটো সিহঁতে শিকিব নোৱাৰে গতিকে ঘৰুৱা ভাষাতে সিহঁতে ট্ৰানজেকচন কৰা আৰম্ভ কৰে বা কমিউনিকেট কৰা আৰম্ভ কৰে গতিকে NEP 2020 ত কি কৈছে যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বা গৃহভাষাত বহুভাষিকতা আৰু শিক্ষণৰ প্ৰসাৰ ঘটাব লাগিব ক্লাছ 5 লৈকে কি কৰিব লাগিব গ্ৰেড 5 লৈকে ল'ৰা ছোৱালীক মাতৃভাষাৰ জৰিয়তে ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব বা সিহঁতৰ ঘৰুৱা যেটো ভাষা তাৰ জৰিয়তে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে তেওঁলোকৰ মাতৃভাষাটো আমি লগত লৈ শিকাব লাগিব এনে ধৰণৰ নহয় যে তেওঁলোকৰ মাতৃভাষাতে আমি শিকাব লাগিব হেতুও কোৱা নাই তেওঁলোকৰ মাতৃভাষাৰ আমি বাদ দিব নোৱাৰো এনে ধৰণৰ আমি কৰিব নোৱাৰো যে মাতৃভাষা তোমালোকৰ যিয়ে নহওক আমি শিকাম অসমীয়াতে শিকাম আমাৰ স্কুলৰ ভাষাতে আমি শিকাম এইটো কৰিব নোৱাৰো সিহঁতৰ ভাষাত সিহঁতক আমি কথাবিলাক কোৱাৰ সুযোগ দিব লাগিব সিহঁতৰ ভাষাত কি কয় সেই শব্দটোক অসমীয়া ভাষাতনো কি কয় সেই শব্দটোক বা সেই বস্তুটোৰ নাম কি হয় সেইবিলাক বুজাবলৈ ট্ৰাই কৰিব লাগিব গতিকে তেনে ধৰণে সিহঁতৰ ভাষাটোক লৈয়ে আমি স্কুলৰ ভাষাটো আমি শিকাব লাগিব তো সেই বিষয়ে ইয়াত কোৱা হৈছে গ্ৰেড 5 লৈকে তাৰ পিছত কোৱা হৈছে ইসেনশিয়াল ফৰ ইকুইটি এণ্ড ইনক্লুজন ইন এডুকেশ্যন যে শিক্ষাত সমতা আৰু অন্তৰ্ভুক্তিৰ বাবে অপৰিহাৰ্য হয় ল্যাঙ্গুৱেজ ইনক্লুসিভিটিটো অপৰিহাৰ্য ল্যাঙ্গুৱেজটো ইনক্লুজন আমি কৰিবই লাগিব কিহৰ বাবে যদি আমি সামগ্ৰিক শিক্ষাৰ কথা কওঁ সকলো ল'ৰা ছোৱালীক একেলগে শিকোৱাৰ কথা কওঁ তেনেহ'লে সকলো ল'ৰা ছোৱালীৰ যি ভাষা সেই ভাষাটোৰো ইনক্লুজন হ'ব লাগিব তো সেই বিষয়ে ইয়াতে কোৱা হৈছে গতিকে আমাৰ ইণ্ডিয়াত সেইটো কাৰণে প্ৰয়োজন হয় যেহেতু আমাৰ ইণ্ডিয়াত বিভিন্ন ভাষা-ভাষী লোক আছে তো এইখিনি আছিলে NEP-ত ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত কি কোৱা হৈছে তো এই বিষয়ে আমি আলোচনা কৰিলোঁ তো আশা কৰিছোঁ ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত কুৱেশ্যন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব বা ইয়াৰ কনচেপ্টটো আপোনালোকে বুজিবলৈ সক্ষম হৈছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ